হেল্ল' এভৰিৱান, মোৰ নতুন এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মাৰ ঘৰলৈ গৈছিলোঁ, আহোঁতে বান্দৰ দেখিলোঁ। চাওক, এই আমাৰ মাৰ ঘৰলৈ যোৱা ৰাস্তাটো ইমান ধুনীয়া লাগে নহয়। এইডোখৰ পৰিৱেশডোখৰ চাই পিনে আপোনালোকে এবাৰ চাওকচোন। এয়া লাহে লাহে মাৰ ঘৰ পাইছোঁহি আৰু এই ৰাস্তাটো চাইডে মাৰ ঘৰ সোমাই যায়। কালি বৰষুণ দিয়াৰ বাবে ইমান বোকা হ'ল, একদম বোকা বোকা হৈ গৈছে আৰু। এইজনী মা আমাক দেখি ঘূৰি আহিছে আৰু। এইয়া মাৰ ঘৰ পালোহি আৰু। এইয়া মাৰ ঘৰ, মায়ে জলপান দিলে আৰু মাঘৰ বিহু ভোজ আপোনালোকে খালেনে? আমাৰ ঘৰত মাহঁতৰ ঘৰত দিনতে খায়, কিন্তু মোৰ নিজৰ মানুহজনৰ ঘৰত এইটো চাইডে ৰাতি খোৱা হয়। এয়া মাংস, হাঁহ মাংস আৰু ভাত। এইফালেও ভাত বনাইছে, এইফালে চালাড কাটি থৈছে। কোমোৰা, পিঁয়াজ, আলু আৰু সকলোকে দিয়া হৈছে। এয়া আমাৰ ভাড়াতে থাকে, তেখেতলোকক ভালকৈ এসাঁজ খোৱা হৈছে বিহু বুলি। এয়া মই বেটাক ভাত খুৱাই আছিলোঁ। এয়া আজি ল'ৰাটোৰ কাৰণে মেজিটো বনোৱা হৈছিলে। ঘৰলৈ ঘূৰি আহি পিনি মেজিটো জ্বলোৱা হ'ল। তাৰ একেবাৰে পুৰা ফূৰ্তি, মেজি জ্বলাব পাৰে। তাক কি লাগে আৰু, একদম মানে ক'বই নালাগে আৰু, একদম মেজি জ্বলাইছে এতিয়া দেই। মাঘৰো কঙালী ঐ বহাগতে ধেমালি কৰোঁ